শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ এই হেতুকে যে অহা জানুৱাৰী 14 তাৰিখৰ পৰা ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটত গুপ্তকাশী বিশ্বনাথ ঘাটত চণ্ডী মন্দিৰ আৰু গণেশ মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰ নদীৰ কাষত আমি যোৱা দুটা বিগত বৰ্ষৰ দৰে এইবাৰ তৃতীয় বাৰ্ষিক মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এই যজ্ঞভাগ অহা 14 তাৰিখৰ পৰা আৰম্ভ হ'ব। কাৰ্যসূচী মতে 14 তাৰিখে আমাৰ যি আছে নন্দীমুখী শ্ৰাদ্ধ হ'ব। তাৰপিছত 15 তাৰিখ ৰাতিপুৱা 7টা বজাত ভূমি পূজন, ধৰ্মধ্বজা উত্তোলন, তাৰ লগতে যি পূজা বিভাগ আছে সেই পূজাবিলাক আৰম্ভ কৰা হ'ব। ঠিক তেনেদৰে 16 তাৰিখেও শিৱলিংগ প্ৰতিষ্ঠা, ৰুদ্ৰ অভিষেক, প্ৰসাদ বিতৰণ, যজ্ঞ আৰম্ভ, এইদৰে 3টা দিনেই এনেধৰণে এই পূজাভাগ আমাৰ চলি থাকিব। আৰু সন্ধিয়া সময়ত যি আৰতি আমি এটা ৰাখিছোঁ, প্ৰতি বছৰে আৰতি হয়। যিদৰে আমাৰ কাশী বিশ্বনাথত উত্তৰ প্ৰদেশৰ যিধৰণে আৰতি কৰে গংগাৰ কাষত, ঠিক তেনেদৰে আমি এই ব্ৰহ্মপুত্ৰ নদীৰ কাষতে এই আৰতি ভাগ যোৱা দুবছৰ আমি উদযাপন কৰি আহিছোঁ। সেই আৰতি সম্পন্ন কৰা হ'ব। গতিকে এই মহাৰুদ্ৰ যজ্ঞ ভাগ গুপ্তকাশী বিশ্বনাথ ঘাটত প্ৰয়োজন বুলি মই ভাবোঁ। কাৰণ আজি হাজাৰ হাজাৰ বছৰ আগতে এই কাশী অনুষ্ঠিত কৰিছিলে বান ৰজাই, কিন্তু সম্পূৰ্ণ নোহোৱাৰ কাৰণে ইয়াক গুপ্তকাশী বুলি অভিহিত হ'ল। কিন্তু এতিয়াও তাত আমাৰ যি বাবা ভোলানাথৰ শক্তি যে আছে সেই কথা সকলো অনুমান কৰে। আৰু আটাইতকৈ আদৰণীয় কথা যে ব্ৰহ্মপুত্ৰ বুঢ়ালৈত কাষেদি বৈ গৈছে, লগতে বুঢ়া গংগাও আহিবই মিলন হৈছে। গতিকে এনে স্থানতে আমি এই যজ্ঞভাগ যোৱা 2 বছৰ বৰ সাফল্যভাৱে কৰিবলৈ সমৰ্থ হৈছিল। আৰু বহুত ভক্তগণৰ, বহুত সনাতন ধৰ্মী লোকৰ আগমন ঘটিছিল আৰু সকলোৱে প্ৰশংসাও কৰিছিলে। গতিকে এইবাৰ আমাৰ তৃতীয় বাৰ্ষিক। সেই আপোনালোকৰ জৰিয়তে, আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমবাসী সকলো ৰাজ্যক মই নিমন্ত্ৰণ জনাইছোঁ যাতে যজ্ঞ ভাগত আহি উপস্থিত হওক, আমাৰ সহায় সহযোগিতা আগবঢ়াওক। ইয়াৰ লগতে পৰ্যটনৰ দৃষ্টিকোণৰেও বিশ্বনাথ ঘাটক সকলোৱে যাতে আগুৱাই লৈ যাওক। গতিকে আহি সকলোৱে এই স্থান পৰিভ্ৰমণ কৰক, ইয়াৰ প্ৰাকৃতিক মনোৰম পৰিৱেশ উপভোগ কৰক। লগতে ইয়াত আমাৰ যি 27টা দেৱ দেৱালয় আছে, 27খন, গতিকে সেই দেৱ দেৱালয়বিলাকে তেওঁলোকে যদি পৰিভ্ৰমণ কৰে, বিশ্বনাথ ঘাটত চাবলগীয়া বহুখিনি ইয়াতে ইতিহাস প্ৰসিদ্ধ বস্তু। গতিকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলোকে মই আহ্বান জনাইছোঁ যাতে এই মহাৰুদ্ৰ যজ্ঞ ভাগ আহি আপোনালোক আহক আৰু সুন্দৰভাৱে উপভোগ কৰক আৰু সকলোৱে ইয়াত আশীৰ্বাদ প্ৰাপ্ত হওক। এইখিনি মোৰ বক্তব্য আপোনালোকৰ লগত ৰাখিছোঁ। আৰতি যে অনুষ্ঠিত হ'ব, আৰতি কৰিবৰ কাৰণে ক'ৰবাৰ পৰা নাই, আমাৰ এই গোটেই যজ্ঞভাগ কৰে বৈদিক যি আমাৰ মহৰ্ষি বিদ্যাপীঠত শিক্ষা গ্ৰহণ কৰে, ইয়াৰ নহয় উত্তৰ প্ৰদেশৰ, তাৰে সকলো যিসকলে বেদক জ্ঞান লৈছে তেওঁলোকে সৰুতে ওলাই যায়। প্ৰায় 4-5 বছৰ বয়সতে তেওঁলোকে আশ্ৰমত তেওঁলোকে ভৰ্তি হয় আৰু তেওঁলোকে পুৰা 4খন বেদৰ জ্ঞান লয়। সেইকাৰণে সেই বেদক জ্ঞানৰ মাজেৰে এই মহাৰুদ্ৰ যজ্ঞ ভাগ অনুষ্ঠিত হয়। তাৰ লগতে এই যি আৰতি ভাগ কৰা হয়, ঠিক সেই গংগাৰ যিটো আৰ্হি আৰতি, সেই আৰ্হিৰে আমি ইয়াত ব্ৰহ্মপুত্ৰৰ ওচৰত এই আৰতি কৰোঁ। আমাৰ দৈৱদীদেৱ মহাদেৱৰো আৰতি হয়। এই আৰতি ভাগ চাবলৈ বহুত দূৰ দূৰণিৰ পৰা যাত্ৰীসকল আহে। সন্ধিয়া সময়ত বৰ খুব মনোমোহা হয় ৰূপটো। গতিকে সেই ধৰণে আমি আৰতি ভাগ প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। প্ৰতি বছৰে যে আপোনালোকে মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠিত কৰিছে বিশ্বনাথ ঘাটত, নহয়, উদ্দেশ্য মানে ইমান এটা সুন্দৰ পীঠস্থান য'ত শক্তি আছে, সকলো অনুভৱ কৰে, দূৰ দূৰণি যাত্ৰী আহিছে। গতিকে তেনেকুৱা এটা স্থানত প্ৰতি বছৰে এভাগ ভাল যজ্ঞ হোৱাৰ প্ৰয়োজন। ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ গুপ্তেশ্বৰ য'ত শিঙৰিটো খুব সুন্দৰভাৱে অলপ দিনৰ আগত তেনেকে মহাৰুদ্ৰ যজ্ঞ হৈ কৰিছিল। গতিকে প্ৰতিটো শিৱৰ য'ত পীঠ আছে বা তেওঁৰ আছে তেনেকুৱা দেৱ দেৱালয় আছে, তাত যজ্ঞ হোৱাটো খুবেই প্ৰয়োজন। আৰু সেই হেতুকে মই অনুভৱ কৰি যোৱা 2 বছৰৰ পৰা এই যজ্ঞ ভাগ কৰি আহিছোঁ। নহয়, যজ্ঞ অখণ্ড নহয়, কিন্তু 3 দিন চলিব। আমাৰ যজ্ঞ আৰম্ভ হয় বিয়লি 3 বজাৰ পৰা বা 2টা বজাৰ পৰা সন্ধিয়ালৈ 5টা বজালৈকে। হয়, যোৱা বছৰৰ দৰে এই বছৰো আমি 1,25,000 দীপ তাত জ্বলোৱাৰ ব্যৱস্থা ৰাখিছোঁ।
আৰু সেইটো শেষৰ দিনা কৰা হয় যেতিয়া আমি যজ্ঞ সম্পন্ন কৰা হয়। যজ্ঞ সম্পন্নৰ অন্তত এই 1,25,000 চাকি বন্তি জ্বলোৱা হয়। এই আৰতিৰ পিছতে সেই বন্তি জ্বলোৱা হয়। আৰু ইয়াৰ লগতে আমি ব্ৰহ্মপুত্ৰ নদীতো বহুত প্ৰায় 1,000-2,000 চাকি আমি নদীত উটুৱাই দিওঁ, যিটো বৰ খুব সুন্দৰ দৃষ্টি হয়, মানে মনোৰম দৃশ্য এটা উপভোগ কৰিব পাৰে ৰাইজে। তেনেধৰণে আমি যিমান পাৰিছো ভক্তিৰ মাৰ্গৰে এই অনুষ্ঠানভাগ উদযাপন কৰি আহিছো। দাদা আপুনি সকলোখিনি কথা ক'লে। যজ্ঞ ৰুদ্ৰ মহাযজ্ঞ, ৰুদ্ৰত যিহেতু ভগৱান শিৱ, হয়, যিহেতু ৰুদ্ৰ মহাযজ্ঞ, এই শিৱৰ কেইবাটাও ৰূপ আছে। এটি ৰুদ্ৰ ৰূপত তেওঁ যেতিয়া মানুহে তেওঁক আহ্বান কৰে, তেওঁ ৰুদ্ৰ ৰূপ এটাও আছে। সেই ৰুদ্ৰৰ মহাযজ্ঞ মানে প্ৰতিটো নিয়মৰে আটাইতকৈ ই মানে খুব সাত্বিকভাৱে এই যজ্ঞ কৰিব লাগে। ই এটা মানে য'ত শক্তিৰ মানুহে আহৰণ কৰিব পাৰে। এই ৰুদ্ৰ যজ্ঞৰ জৰিয়তে মানুহে শক্তি আহৰণ কৰে। আগতে আমাৰ ৰজা মহাৰজাসকলে যেতিয়া যুদ্ধকালীন অৱস্থা হওক বা পৰিৱেশ পৰিস্থিতি যেতিয়া দুৰ্যোগ আহে, তেনে সময়তে এই যজ্ঞবিলাক উদযাপন কৰি আহিছিল। সেইধৰণে আমি কৰোণাকালীনৰ পিছতে এই যজ্ঞ আমি তাত প্ৰথম প্ৰতিষ্ঠা কৰিছিলো।